দেবরাজ গ্রহপতির প্রণাম করিব গ্রহণ কিয় বা মতালে আমাক দেবরাজ নিলু দেৱসভালৈ আজি এক মহান উপকাৰ সাধন কৰিব লাগে কোৱা কোৱা গ্ৰহপতি কৰিবানে সহায় মোক মহান কাৰ্য সাধিব লাগে গ্ৰহৰাজ খনিয়ে শুনা মৈত্ৰৰ ৰজা দুষ্মন্ত পূৰ্বংশে জন্ম তাৰ প্ৰৱেশী কন্দৰ আশ্ৰমত মেনকাৰ কন্যা শকুন্তলাক সি কৰিছে অত্যাচাৰ অতি শীঘ্ৰে তুমি দুষ্মন্তৰ পৰা শকুন্তলাক হৰণ কৰি লৈ আহা স্বৰ্গধামলৈ দেবরাজ নন্দন কাননত আপুনি শশী সমে কটাইছে সুখৰ জীৱন তদ্ৰূপে পূৰ্বংশৰ ৰাজন দুষ্মন্তই কম্বৰ আশ্ৰমত কটাইছে সুখেৰে জীৱন দেবরাজ শকুন্তলাও হৈছে সুখী ৰাজনৰ উপস্থিতিত তেনেস্থলত সুখৰ সংসাৰ ভাঙি মই কিয় কৰোঁ অপকাৰ্য নকৰিবা কোনো প্ৰশ্ন যোৱা যোৱা মোৰ আজ্ঞা কৰা পাৰোঁ দেবরাজ এনে কাৰ্য মই কদাপি কৰিব নোৱাৰোঁ গ্ৰহপতি পুনৰবাৰ কৰোঁ অনুৰোধ দুষ্মন্তৰ পৰা শকুন্তলাক হৰণ কৰি লৈ আহা স্বৰ্গপুৰীলৈ শকুন্তলাক হৰণ কৰি দেবৰাজে কৰিব ভোগ আৰু এই শনিয়ে হিৰে ল'ব লাগে মহাপাপৰ দুখ দেবৰাজ সুৰমতী নাম লৈ তুমি এই অমৰাৱতী কৰিছা শাসন যোৱা তোমাৰ দুবাহুত যদি শক্তি আছে তেন্তে তুমি নিজেই অস্ত্ৰ ধৰি সখাৰ বিৰুদ্ধে যুদ্ধ কৰি উদ্ধাৰ কৰা শকুন্তলা জিভা জিভা সংযত কৰি কথা কবা শুনি সত্য অসত্য নকৰি বিচাৰ নকৰি মোৰ আজ্ঞা পালন দেৱ দেৱ সভাত তুমি কৰিছা অপমান 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 নহয় দেবরাজ এয়া মোৰ উপদেশে শুনা দেবরাজ তুমি যদি এই অমৰাৱতীৰ মংগল কামনা কৰা তেন্তে তুমি এতিয়াই মনৰ পৰা শকুন্তলাক পৰিত্যাগ কৰা নতুবা তোমাৰ দৰে শত সহস্ৰ দেবৰাজলৈ ৰাজা দুষ্মন্তই নকৰে কুণ্ঠিত আৰু শুনা দেবৰাজ তোমাৰ দৰে দেৱতাক বন্দী কৰি ৰাখি থব শকুন্তলাৰ আচলৰ ইমান ইমান অপমান মোৰ সহ্য নহয় দেবৰাজ দেবৰাজ মই 33 কোটি দেৱতাক কৰিছো শাসন আজ্ঞা মোৰ নকৰি পালন উপদেশ দি তুমি কৰিছা এই দেবৰাজ এই দেবৰাজ তোৰ দৰে পৰা তুমি বাৰেৰ প্ৰতি ভগৱান পতাঘাত অনেক পতাঘাত শুনা দেবৰাজ শনিৰ ভৱিষ্যত বাণী আজি তুমি ভালদৰে শুনি লোৱা তুমি আজি মোক এই দেৱসভাত যিদৰে কৰিলা অপমান তাৰ বাবে এদিন এই অমৰাৱতী মই শ্মশানত পৰিণত পদচ্যুত কৰাম তোমাক দেৱৰাজৰ পৰা আৰু হাতে গলে জিঞ্জিৰি লগাই বন্দী কৰি ৰাখিম তোমাক অন্ধকাৰ আৰু খুদা দেবৰাজ হাহাকাৰ কৰি চকুলো বুৱাই এদিন নহয় এদিন তুমি এই শনিৰ চৰণত ভিক্ষা মাগিব লাগিব
তেতিয়া বুঝিব দেবরাজ এই হনিক করা অপমান কিমান ভিখান প্রতিজ্ঞা প্রতিজ্ঞা আজি খনিয়ে করিছে ভিখান প্রতিজ্ঞা बंद कर लो यहाँ मोर खमी पे और बंदी करी राखी